স্বাগতম জনাইছো সকলোকে এইখন ইউটিউব চেনেলত আসাম জেএনবি লৈ আজি আমি এটা নতুন অধ্যয়ন পঢ়িম ঠিক আছে জেএনবিএসটি সিরিজৰ আজি আমি কি ডে 7 লৈ আগমন কৰিছো ঠিক আছে ডে 7 আজি আমি পঢ়িম ভগ্নাংশ ভগ্নাংশ সিম্পলি বুজিলোৱা যে অংশৰ পৰা আমি পঢ়িম ভাগ বা অংশৰ পৰা আমি পঢ়িম ঠিক আছে এতিয়া প্ৰথমে চোৱা পূৰ্ণ সংখ্যা বা অখণ্ড সংখ্যা কি পূৰ্ণ সংখ্যা বা অখণ্ড সংখ্যা কি ৰাশি এটা কেৱল পূৰ্ণ এককৰ দ্বাৰা গঠিত হলে ইয়াৰ যোগক পূৰ্ণ সংখ্যা বা অখণ্ড সংখ্যা বুলি কোৱা হয় সাপোজ ধৰা 55 ইয়াতে আমি পূৰ্ণ সংখ্যা কি শূন্যৰ পৰা ওপৰলৈ যিমান 1 2 3 4 এইফালে ওপৰফালে যিমান যাই থাকিব পূৰ্ণ সংখ্যা কিন্তু আমি যদি 5.5 লিখো এটো তো দশমিকত হৈ গল এটো আমাৰ কি অখণ্ড সংখ্যা বা পূৰ্ণ সংখ্যা নহব ঠিক আছে আচ্ছা এতিয়া হৈ যাও ভগ্নাংশ কাক বলে ৰাশি এটা এককৰ এক বা একাধিক সমান অংশৰ দ্বাৰা গঠিত হলে ইয়াৰ যোগক ভগ্নাংশ বলে ভগ্নাংশ সিম্পলি বুজিলো আছে এক অংশক যদি আমি বহুত কেটা ভাগ কৰো তেতিয়া কেনেকৈ লিখো 2/5 6/5 বা 9/5 ইবিলাক কি ভগ্নাংশ ৰূপান্তৰ বুলি কোৱা হয় ঠিক আছে এতিয়া চোৱা ভগ্নাংশৰ দুটা পদ থাকে বা ভগ্নাংশৰ দুটা ভাগ থাকে এটা হল লব এটা হল হৰ যেতিয়া আমি লিখো 5/6 এটো কি অপৰটো হল লব তলটো হল কি হৰ অপৰটো কি লব তলটো হল হৰ বুজি পালা ইয়াতে উদাহৰণ দিছে কি 9/17 ইয়াতে কি লব হল 9 আৰু হৰ হল 17 বুজি পালা অপৰটো লব তলটো হৰ আচ্ছা এতিয়া কি অপৰত প্ৰকাশ কৰা ভগ্নাংশটোক সামান্য বা তুচ্ছ বা সাধাৰণ ভগ্নাংশ বলে অপৰত যেটো উদাহৰণ দিছে সামান্য বা তুচ্ছ বা সাধাৰণ ভগ্নাংশ বুলি কোৱা হয় যেটো দশমিক ভগ্নাংশৰ পৰা পৃথক হয় এটো কি দশমিক ভগ্নাংশৰ পৰা পৃথক হয় যেটো অৰ্থাৎ ইয়াৰ দশমিক ভগ্নাংশৰ লগত মিল নাই এটো কি দশমিক ভগ্নাংশৰ লগত কোনো মিল নাই বুজি পালা এতিয়া আহি যোৱা সদায় মনত ৰাখিবা কি কৈছে ভগ্নাংশ এটাৰ লব আৰু হৰ প্ৰত্যেককে একেটা সংখ্যাৰে পূৰণ কৰিলে ভগ্নাংশটোৰ মান হলনি হয় হলনি কি নহয় মানে কি কৈছে সাপোজ 2/3 অপৰটো তুমি যদি 2 দি পূৰণ কৰা তলটো যদি 2 দি পূৰণ কৰা কি হ'ব ওপৰত আহিব 4 তলত আহিব কি 6 এটো কি হলনি নহল আকৌ তুমি 2 দি কাটি 2/3 উলাব পাৰা সেই কাৰণে কৈছে ওপৰটো তলটো যদি একে সংখ্যাৰে তুমি পূৰণ কৰা কি হ'ব চেঞ্জ নহব বা একে থাকি যাব ঠিক আছে এতিয়া সেকেন্ড পইণ্টটো চোৱা ভগ্নাংশ এটাৰ লব আৰু হৰ প্ৰত্যেককে একেটা সংখ্যাৰে হৰণ কৰিলে ভগ্নাংশটোৰ মান হলনি ঠিক একেদৰে যদি তুমি হৰণ কৰা এটো কি হলনি নহব বুজি পালা 3 নম্বৰ পইণ্টটো চোৱা যিকোনো প্ৰদত্ত হৰৰ দ্বাৰা পূৰ্ণ সংখ্যা এটা ভগ্নাংশত প্ৰকাশ কৰিব পাৰি যিকোনো এটা কি পূৰ্ণ সংখ্যা এটা 1 2 3 4 5 যিকোনো এটা পূৰ্ণ সংখ্যা এতিয়া কি আৰু এটা পূৰ্ণ সংখ্যাৰ দ্বাৰা যদি আমি হৰত বহাই লও এটো ভগ্নাংশত চেঞ্জ হৈ যাব বা হলনি হৈ যাব সাপোজ 2 3 4 আমি তলত ভাগ কৰি দিলো কি 3 9 6 যিকোনো পূৰ্ণ সংখ্যাৰে যদি হৰত লৈ আহা এটো কি হৈ যাব এটা ভগ্নাংশ হৈ যাব বুজি পালা এতিয়া আহি যোৱা এটা প্ৰদত্ত ভগ্নাংশক আন এটা প্ৰদত্ত ভগ্নাংশলৈ ৰূপান্তৰ কৰিব পাৰি যাৰ প্ৰদত্ত হৰটোৰ গুণিতক হয় ইয়াতে উদাহৰণ দিছে চোৱা 2/3 কি কৰা 15 হৰ বিশিষ্ট এটা ভগ্নাংশলৈ পৰিৱৰ্তন কৰা এটো কেনেকৈ কৰিবা চোৱা 2/3 এটো কত ৰূপান্তৰ কৰিব লাগে যাৰ হৰটো কি ইকুৱেল টু হৰটো হ'ব তোমাৰ কিমান 15 ঠিক আছে
এইটো আমাৰ প্ৰশ্নতে দিয়া আছে যে হৰটো 15 হ'ব এতিয়া চোৱা 15 হ'বলৈ আগৰ যেটো হৰ আছিল 3 তাৰ লগত কিমান পূৰণ দিব লাগিব 3 5 গুণ 15 হৈ যাব ঠিক আছে এতিয়া ওপৰত সেই একে নাম্বাৰ দি তোমাক পূৰণ কৰিব লাগিব তেনেহলে ওপৰত 5 দি পূৰণ কৰা তেনেহলে কি হৈ যাব 5 2 গুণ 10 তেনেহলে আমাৰ 2/3 ক ৰূপান্তৰ কৰিলে আমাৰ আনসাৰটো হ'ব 10/15 ঠিক আছে বুজি পালা এখন এতিয়া আহি যোৱা লঘিষ্ঠ আকাৰৰ ভগ্নাংশ লঘিষ্ঠ মানে কি সৰু যেনেকৈ আমাৰ লহাগু আছিল ঠিক একেদৰে লঘিষ্ঠ মানে হল কি সৰু ইয়াতে কি কৈছে লঘিষ্ঠ আকাৰৰ ভগ্নাংশ সৰু আকাৰৰ যেটো ভগ্নাংশ এটা ভগ্নাংশৰ লব আৰু হৰৰ কোনো সাধাৰণ উৎপাদক নাথাকিলে ভগ্নাংশটো লঘিষ্ঠ আকাৰত থকা বুলি কোৱা হয় উদাহৰণ দিছে কি 25/75 এটো কি দুয়োটাকে আমি 5 দি ভাগ যাব সেইকাৰণে এটো লঘিষ্ঠ আকাৰৰ ভগ্নাংশ নহয় আমি কি কৰিম এটো 5 দি বা 25 দি কাটিম 25 দি কাটলে কি হ'ব 25 দি যাব এবাৰ 25 দি যাব তিনিবাৰ 5 দি তুমি কাটিব পাৰা তেনেহলে কি হ'ব 1/3 আমাৰ এইখন কি হৈ যাব 1/3 এইখন এতিয়া 1/3 তো এক বাহিৰে কোনো এটা পূৰ্ণ সংখ্যাৰে কি ভাগ না যাব সেই কাৰণে 1/3 তো আমাৰ কি হ'ব লঘিষ্ঠ আকাৰৰ ভগ্নাংশ বুজি পালা এখন লঘিষ্ঠ আকাৰৰ ভগ্নাংশ কাক কয় এতিয়া আহি যোৱা ভগ্নাংশ দুই প্ৰকাৰৰ সাধাৰণতে ঠিক আছে ভগ্নাংশ কেই প্ৰকাৰৰ আমাৰ দুই প্ৰকাৰৰ কি চোৱা এটা হল প্ৰকৃত আৰু এটা হল অপ্ৰকৃত প্ৰকৃত ভগ্নাংশ আৰু অপ্ৰকৃত ভগ্নাংশ এতিয়া প্ৰকৃত আৰু অপ্ৰকৃত ভগ্নাংশ কি প্ৰকৃত হল হিটু যাৰ লবটো হৰতকৈ সৰু এতিয়া চোৱা লবটো কি কাতকৈ সৰু হৰতকৈ সৰু যেনেকুৱা এক্সাম্পল উদাহৰণ 2/3 ইয়াতে হৰতকৈ লবটো সৰু তাৰ পাছত হল 5/7 ঠিক একেদৰে তুমি বহুত কেইটা লিখিব পাৰা 7/9 এইদৰে এতিয়া অপ্ৰকৃত কি ঠিক উল্টা প্ৰকৃতৰ উল্টা ইয়াতে কি হ'ব হৰটো সৰু হ'ব লবটো কি হ'ব ডাঙৰ হ'ব সেই কাৰণে ইয়াক কি কোৱা হয় অপ্ৰকৃত এক্সাম্পল চোৱা 5/2 6/3 9/7 এটো হল অপ্ৰকৃত যাৰ ওপৰৰ যেটো থাকে লব হেতু হৰতকৈ ডাঙৰ বুজি পালা সেই কাৰণে ইয়াক অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় তেনেহলে আমি কি দুটা সাধাৰণতে দুটা ভাগ চালো এটা হল প্ৰকৃত আৰু আন এটা অপ্ৰকৃত এতিয়া মিশ্ৰ সংখ্যা কি যেতিয়া অপ্ৰকৃত ভগ্নাংশক আমি সাপোজ 6/3 এটো তো অপ্ৰকৃত লবটো কি হৰতকৈ ডাঙৰ আমি কি কৰিম এটো যেতিয়া 3 দি ভাগ দিম দুবাৰ হ'ব 2 হল এটো ঠিক একেদৰে 7/3 থাকে কি কৰিম 3 দি 3 2 গুণ 6 আৰু এক বাকি থাকিব যে বাকিটো লিখি তলত 3টো লিখিম এটো আমাৰ মিশ্ৰ সংখ্যা বুলি কোৱা হয় ইয়াতে চোৱা কি কৈছে পূৰ্ণ সংখ্যা আৰু ভগ্নাংশ দ্বাৰা মিশ্ৰ সংখ্যা এটা গঠিত হয় ইয়াতে পূৰ্ণ সংখ্যা কি 2টো হল পূৰ্ণ সংখ্যা আৰু 1/3 টো হল কি ভগ্নাংশ সেই কাৰণে কৈছে মিশ্ৰ সংখ্যা কাক বলে যত দুয়োটা মিলি কি পূৰ্ণ সংখ্যা আৰু ভগ্নাংশ মিলি যেটো সংখ্যা বনায় তাক কি কোৱা হয় মিশ্ৰ সংখ্যা এতিয়া চোৱা পূৰ্ণ সংখ্যা আৰু ভগ্নাংশ দ্বাৰা মিশ্ৰ সংখ্যা এটা গঠিত হয় যেনে 2 3/5 এটা উদাহৰণ দিছে এটা মিশ্ৰ সংখ্যা ইয়াৰ অৰ্থ 2 + 3/5 ইয়াৰ অৰ্থ হল কি 2 + 3/5 আৰু ইয়াক 2 আৰু 3 পঞ্চমাংশ বুলি পঢ়া হয় অৰ্থাৎ 2 5 ভাগৰ 3 ভাগ
এইদৰে পঢ়া হয় মিশ্ৰ ভগ্নাংশ এটাক ভগ্নাংশ হিচাপে প্ৰকাশ কৰিব পাৰি আৰু এইটোক আকৌ তুমি ভগ্নাংশলৈ ৰূপান্তৰ কৰিব পাৰিবা অপ্ৰকৃতক আমি মিশ্ৰলৈ ল'ব পাৰো আকৌ মিশ্ৰক আমি কি অপ্ৰকৃতত ল'ব পাৰো তেনেহলে কি অপ্ৰকৃত কলৈ ল'ব পাৰো আমি মিশ্ৰ আৰু মিশ্ৰক তুমি আকৌ অপ্ৰকৃত লৈ ল'ব পাৰিবা ঠিক আছে এতিয়া চোৱা এটা উদাহৰণ দিছে কি এটা উদাহৰণ চাই লোৱা 2/5/7 2 7 ভাগৰ 5 ভাগ ইয়াক ভগ্নাংশ হিচাপে প্ৰকাশ কৰা এটো কি কৰিব কৈছে ভগ্নাংশলৈ ৰূপান্তৰ কৰিব কৈছে এতিয়া ভগ্নাংশত কেনেকৈ লবা এটো একেবাৰে সহজ আমি কি কৰিম এই পূৰ্ণ সংখ্যাটো আৰু তলৰ হৰটো কি কৰিম পূৰণ কৰিম আৰু প্লাস এটো অপৰৰ যেটো লব থাকে এটো যোগ কৰিম সোয়া আমি কেনেকৈ লিখিম 2 * 7 + 5 তলত কি 7 থাকিব এতিয়া 7 2 গুণ 14 14 + 5 7 ইকুয়াল টু কিমান হ'ব 14 আৰু 5 19/7 এখানে আমাৰ কি হ'ব 2/5/7 ৰ আমাৰ ভগ্নাংশত ৰূপান্তৰ কৰিলে এটো হ'ব বুজি পালা তুমি যোগ কৰিও কৰিব পাৰা যেনেকে 2 + 5/7 এনেকৈ কৰিব পাৰা ঠিক আছে এতিয়া আহি যোৱা ভগ্নাংশৰ প্ৰতিক্ৰম মানে কি আগত চাই লোৱা ভগ্নাংশ এটাৰ পদবোৰৰ হাল হলনি কৰি পোৱা ভগ্নাংশটোৱে হল ভগ্নাংশৰ প্ৰতিক্ৰম ভগ্নাংশৰ পদ মানে কি লব আৰু হৰ যেতিয়া আমি লবটো হৰ বনাও আৰু হৰটো লব বনাও হৰটো লব বনাও আৰু লবটো কি হৰ বনাও বুজি পালা এতিয়া চোৱা গতিকে 5/7 ৰ প্ৰতিক্ৰম হল 7/5 আমাৰ কি হল 7 টো ওপৰত গল মানে হৰটো লব হৈ গল আৰু কি হল 5 টো হৰ হৈ গল 5 টো ইফালে তলত আহি গল লবটো হৰ হৈ গল আৰু 2 ৰ প্ৰতিক্ৰম কি হ'ব 1/2 তাৰ মানে কি আমি তো পূৰ্ণ সংখ্যা লিখা খণ্ড সংখ্যা লিখা 1 2 3 আমি মনে মনে কি ধৰিলে যে ইয়াৰ তলত 1 আছে সেই কাৰণে 2 টো যেতিয়া লিখা ইয়াৰ তলত 1 আছিল 1 টো ওপৰত উঠি যাব আৰু 2 টো তলত আহি যাব বুজি পালা 2 ৰ প্ৰতিক্ৰম হল 1/2 বুজি পালা এতিয়া কেইটামান হোমৱৰ্ক দিও তোমালোকে কৰিবা 5/2 ৰ প্ৰতিক্ৰম কি হ'ব 3 ৰ প্ৰতিক্ৰম কি হ'ব 6/9 ৰ প্ৰতিক্ৰম কি হ'ব 5/7 ৰ প্ৰতিক্ৰম কি হ'ব কৰিবা তোমালোকে ঠিক আছে এতিয়া আহি যোৱা সমতুল্য ভগ্নাংশ সমতুল্য মানে কি সমান যেটো দুটা বা তাতকৈ অধিক ভগ্নাংশক লঘিষ্ঠ সাধাৰণ হৰ বিশিষ্ট সমতুল্য ভগ্নাংশলৈ পৰিৱৰ্তন কৰিব পাৰি কি কৈছে দুটা বা অধিক ভগ্নাংশ বা তাতকৈ বেছি লঘিষ্ঠ সাধাৰণ হৰ মানে লহাগু কাৰ ওলাব লাগে হৰৰ ওলাব লাগে বিশিষ্ট সমতুল্য ভগ্নাংশলৈ পৰিৱৰ্তন কৰিব পাৰি ইয়াত কি কৈছে ইয়াৰ লঘিষ্ঠ সাধাৰণ বিশিষ্ট সমতুল্য ভগ্নাংশত প্ৰকাশ কৰা এই যে দিছে তিনিটা ভগ্নাংশ এটো কি কৈছে সমতুল্য ভগ্নাংশত প্ৰকাশ কৰা এতিয়া চোৱা প্ৰথমে আমি কি কৰিম লঘিষ্ঠ সাধাৰণ হৰ বনাম আমি তেনেহলে 8 10 16 প্রথমে আমি কি 2 দি চাম 4 5 8 আকৌ 2 দি সোয়া 2 5 4 এতিয়া সোয়া 2 দি দিলে কিমান হ'ব 2 দি দিলে এবাৰ 5 না যায় 5 টো পাশে ৰাখি দিয়া তাৰ পাছত দুবাৰ তেনেহলে আমাৰ 2 * 2 * 2 * 2 * 5 কিমান হ'ব 4টা 2 পূৰণ কৰিলে 2 * 2
4 4 into 2 8 8 into 2 16 16 into 5 কিমান হ'ব 16 5 গুণ 80 আমাৰ লঘিষ্ঠ সাধাৰণ হৰ উলিয়াই গল এতিয়া চোৱা 2/8 তাৰ পাছত আছিল কি 5/10 আৰু কি 7/16 ঠিক আছে আমি জানো কি হ'ব শেষত হৰটো আমাৰ কি আহি যাব 80 তিনিওটাত হৰটো 80 আহি গল এতিয়া চোৱা তলৰ আগৰ যেটো হৰ আছিল তাৰ লগত কিমান পূৰণ কৰিলে 80 বা 80 আহি যাব 8 10 গুণ 80 ঠিক আছে ওপৰত যিমান দি হৰক পূৰণ কৰিলা ঠিক একে সংখ্যা দি লবকো পূৰণ কৰিব লাগে বুজি পালা ওপৰত তেনেহলে 10 দি পূৰণ কৰা 10 2 গুণ 20 আমাৰ 2/8 ৰ সমতুল্য ভগ্নাংশ উলিয়াই গল ঠিক আছে ঠিক একদৰে 10ক কিমান বাৰ পূৰণ কৰিলে 8 বাৰ পূৰণ কৰিলে কি হৈ যাব 80 হৈ যাব ওপৰত পূৰণ কৰা 5 8 গুণ 40 তেনেহলে আমাৰ 5/10 ইয়াৰ সমতুল্য ভগ্নাংশ উলিয়াই গল কিমান 40/80 শেষৰটো চোৱা 7/16 যেটো 16 ৰ 5 গুণ 80 তেনেহলে 7 5 গুণ কিমান হ'ব 35 35 এই আমাৰ তিনিওটা কি সমতুল্য ভগ্নাংশ উলিয়াই গল বুজি পেলা এখন এতিয়া আহি যোৱা ভগ্নাংশৰ তুলনা আমি ভগ্নাংশৰ তুলনা কেনেকৈ কৰিম ভগ্নাংশৰ তুলনা কি কৈছে একে হৰ বিশিষ্ট দুটা ভগ্নাংশৰ ভিতৰত যেটো ভগ্নাংশৰ লবটো ডাঙৰ আমি তুলনা কেনেকৈ কৰিম যেতিয়া দুয়োটাৰ বা তাতকৈ বেছি হৰ একে যাৰ লবটো ডাঙৰ হ'ব হেইটো ভগ্নাংশই ডাঙৰ হ'ব কিন্তু কন্ডিশনটো কি হৰ গুটেই কিটাৰ কি একে হ'ব লাগিব হেইটোৱে ডাঙৰ ভগ্নাংশ হেইটোৱে কি ডাঙৰ ভগ্নাংশ গতিকে 5/11 আৰু 7/11 দুয়োটাৰ কি হৰটো একে তেনেহলে 7/11 যেটো হ'ব দুটাৰ ভিতৰত পিছৰ ভগ্নাংশটোৱে ডাঙৰ ভগ্নাংশ মানে 7/11 যেটো এইটোৱে ডাঙৰ তাৰ পাছত কি দিছে 3/2 আৰু 3/5 ভগ্নাংশ কেইটাৰ ভিতৰত প্ৰথম ভগ্নাংশটোৱে ডাঙৰ হ'ব কিন্তু যদি লব একে হয় যাৰ হৰটো সৰু হ'ব হেইটো ডাঙৰ মনত ৰাখিবা যাৰ লব দুটা অপৰৰ দুটা বা তাতকৈ বেছি লব যদি একে থাকে তাৰ হৰ যেটো সৰু হ'ব হেইটো ডাঙৰ হ'ব বুজি পালা সদায় মনত ৰাখিবা কি ভগ্নাংশৰ মান তুলনা কৰোতে লঘিষ্ঠ সাধাৰণ হৰ বা লঘিষ্ঠ সাধাৰণ লব বিশিষ্ট সমতুল্য ভগ্নাংশত প্ৰকাশ কৰিব লাগে যিকোনো লব গুটেই কিটাৰ একে হ'ব লাগিব বা হৰ গুটেই কিটাৰ একে হ'ব লাগিব কেনেকৈ কৰিবা ইয়াৰ আগত আমি চালো কি সমতুল্য ভগ্নাংশ যেনেকৈ কৰিব লাগে ঠিক একেদৰে আমি কি কৰিম হৰ গুটেই কিটাৰ একে কৰিম তাৰ পাছত আমি চাম লব ডাঙৰ কোনটো সৰু কোনটো বুজি পালা এতিয়া আহি যোৱা আমাৰ নেক্সট টপিক ভগ্নাংশৰ যোগ আৰু বিয়োগ এতিয়া ভগ্নাংশৰ যোগ আমি সাধাৰণ যোগ বিয়োগ আমি কৰিছো পূৰ্ণ সংখ্যাৰ বা দশমিকৰ এতিয়া আমি কি ভগ্নাংশৰ যোগ বিয়োগ ইয়াতে কি আছে বেলেগ বেলেগ হৰ বিশিষ্ট ভগ্নাংশ যোগ বা বিয়োগ কৰিব লগা হলে লঘিষ্ঠ সাধাৰণ হৰ বিশিষ্ট সমতুল্য ভগ্নাংশৰ প্ৰকাশ কৰিব লাগে আমি যেতিয়া ভগ্নাংশৰ যোগ বিয়োগ কৰো তাতে কি কৰো হৰ গুটেই কিটাৰ লঘিষ্ঠ সাধাৰণ হৰ আমি আগত উলিয়াই লওঁ তাৰ পাছত আমি যোগবোৰ কৰো ঠিক আছে উদাহৰণ एग्जांपल চোৱা 1/3 plus 5/6 আৰু 4/9 ৰ যোগ কৰা এতিয়া আমি যোগ কৰতে কি কৰিম হৰ কি আছে 3 6 আৰু 9 3 6 9 এই তিনিওটাৰ কি কৰিম আমি লঘিষ্ঠ সাধাৰণ হৰ উলিয়াম মানে লহাগু তেনেহলে 3 দিস চোৱা 3 একবাৰ 3 দুইবাৰ 3 তিনিবাৰ এতিয়া তলৰ উত্তৰ কেইটা কি তিনিওটাই বেলেগ বেলেগ আহিল মানে আমি আৰু কাটিব নোৱাৰো তেনেহলে কি হ'ব 3 into 2 into 3 3 3 9 9 2 গুণ 18 18 আমাৰ লঘিষ্ঠ সাধাৰণ হৰ হৈ যাব তেনেহলে আমি কি কৰিম তাৰ পাছত
তলত কি কৰিম 18 লিখিলোঁ এবাৰ প্ৰথম যেটো হৰ যেটো 3 কিমান বাৰ যাব 3 6 গুণ যাব এবাৰ যিমান বাৰ যাব হেতু অপৰটো লবটোক আমি পূৰণ কৰিম 3 যাব 6 বাৰ 6 এর 1 গুণ 6 যোগ 6 যাব কিমান বাৰ 6 3 গুণ 18 এবাৰ যিমান বাৰ ভাগ গল 3 বাৰ 3 দি অপৰটো লবটোক আমি পূৰণ কৰিম 3 5 গুণ 15 যোগ 9 যাব কিমান বাৰ দুবাৰ মাত্ৰ দুবাৰ গলে আমি 4 2 দি পূৰণ কৰিলে 4 2 গুণ 8 সমান সমান কিমান হ'ব 6 আৰু 15 21 21 আৰু 8 29/18 এটো কি অপ্ৰকৃত হল আমি তাক আমি মিশ্র ভগ্নাংশত লব পাৰো কেনে কইলাম 18 কিমান বাৰ যাব 18 1 গুণ 18 বাকি কিমান থাকিব বাকি থাকিব 11 মানে 11 তলত থাকিব কিমান ভাগৰ 18 ভাগৰ এখন আমাৰ লাস্ট आंसर होला বুজি পেলা আৰু এটা উদাহৰণ দিছে কি 2/5 ৰ পৰা কিমান বিয়োগ কৰিব লাগে 3/4 এবাৰ যেতিয়া দুটা সংখ্যাৰ যোগ বিয়োগ থাকিলে এটা সংখ্যা যদি তোমাৰ মৌলিক সংখ্যা থাকে ইয়াতে 5টো মৌলিক সংখ্যা আমি সিধা হর দুটা পূরণ কৰি দিম তেনেহলে কি কৰিম 4 5 গুণ 20 এতিয়া 5 যাব কিমান বাৰ 4 বাৰ মানে 4 2 গুণ বিয়োগ 3 4 যাব কিমান বাৰ 5 বাৰ 5 3 গুণ 15 ঠিক আছে সমান সমান কি হ'ব এবাৰ তাৰ আগত বিয়োগ আছে সেই সংখ্যাটো আমাৰ কি ডাঙৰ 15 টো ডাঙৰ আমি কি কৰিম তেনেহলে 15 ৰ পৰা 8 বিয়োগ দিম তেনেহলে কিমান হ'ব 7 হ'ব এবাৰ 7 টো কোৰ পৰা থাকিব যেটো ডাঙৰ ডাঙৰ ইয়াতে আছে বিয়োগ তেনেহলে উত্তৰত কি থাকিব -7 তলত হল কি 20 এটো আমাৰ आंसर হ'ব এটো প্ৰকৃততে আছে বুজিলা এতিয়া কি কৈছে সদায় মনত ৰাখিবা কি যোগফল সদায় লঘিষ্ঠ পদত প্ৰকাশ কৰিব লাগে যোগফলটো সদায় কি লঘিষ্ঠ পদত প্ৰকাশ কৰিব লাগে আৰু ই অপ্ৰকৃত ভগ্নাংশ হলে ইয়াক মিশ্র ভগ্নাংশ বা মিশ্র সংখ্যালৈ পৰিৱৰ্তন কৰিব লাগে আমি এটো কৰিলো যেনেকুৱা 29/18 আছিল এটো অপ্ৰকৃতত আছিল হেকাৰণে আমি কি কৰিলো এটো মিশ্র ভগ্নাংশলৈ ললো আৰু আগত কি লঘিষ্ঠ পদত মানে কি কটাকটি কৰা হৈ যায় লঘিষ্ঠ যেনেকুৱা 5/15 থাকিলে আমি কি কৰিম 5 দি এবাৰ 5 দি 3 বাৰ 1/3 লিখিম ঠিক আছে বুজি পালা এতিয়া আহি যোৱা ভগ্নাংশৰ হৰণ আৰু পূৰণ আমি যোগ বিয়োগ চালো এতিয়া ভগ্নাংশৰ পূৰণ আৰু হৰণ কেনেকৈ প্ৰথমে অখণ্ড সংখ্যাৰ দ্বাৰা পূৰণ কৰিছে পূৰ্ণ সংখ্যা এটাৰে ভগ্নাংশ এটা পূৰণ কৰিবলৈ হলে লবক সেই সংখ্যাটোৰে পূৰণ কৰিব আৰু হৰক অপৰিৱৰ্তিত ৰূপত ৰাখিব লাগে ইয়া অখণ্ড সংখ্যা যেহেতু কেৱল লব থাকে তলত আমিতো মনে মনে এক ৰাখিব পাৰো যদি তুমি কনফিউজ হোৱা যে তলৰটোৰ লগত পূৰণ দিম না ওপৰৰটোৰ লগত পূৰণ দিম তেনেহলে আমাৰ উত্তৰটো কি হ'ব চোৱা 2 * 8 তলত 7 ডাইৰেক্ট লিখিব পাৰা 7 * 1 দিব পাৰা 8 2 গুণ 16 তলত থাকিব 7 ৰ 1 গুণ 7 16/7 এটো আকৌ তুমি মিশ্র ভগ্নাংশটো লব পাৰা কাৰণ কি অপ্ৰকৃতত আছে 7 2 গুণ কিমান হ'ব 14 2 থাকিব তেনেহলে 2 টো ওপৰত লিখি দিয়া তলত 7 বুজি পালা এতিয়া তলৰটো কি কৈছে অখণ্ড সংখ্যাৰ দ্বাৰা হৰণ এতিয়া আকৌ হৰণ পূৰ্ণ সংখ্যা এটাৰে ভগ্নাংশ এটা হৰণ কৰিবলৈ হলে আমি হৰটোক এটো তলৰ যেটো হৰটোক সেই সংখ্যাটোৰ পূৰণ কৰি লবটো অপৰিৱৰ্তিত ৰূপত ৰাখো এটো কি কৈছে আমি অপৰিৱৰ্তিত ৰূপত মানে প্ৰথমে আমি এটো কি কৰিম মিশ্ৰত আছে আমি ভগ্নাংশত লম তেনেহলে 6 * 2 + 3 তলত 2 তাৰ পাছত ভাগ 5 তেনেহলে 6 2 গুণ 12 12 আৰু 3 হ'ব 15 তলত হল 2 ভাগ 5 এটো আমাৰ প্ৰশ্ন হল এতিয়া উত্তৰটো কেনেকৈ কৰিম আমি কি কৰিম
আমি আগতে কি চাইছিলো এই যে ভগ্নাংশৰ প্ৰতিক্ৰম ইয়াতে কি কৰিছিলো সাপোজ 2 ৰ প্ৰতিক্ৰম কি আছিল 1/2 ঠিক আমি যেতিয়া হৰণ কৰিম তেতিয়া কি কৰিম এটো উলুটাই দিম তেনেহলে কি কৰিম আমি 5 টুক যেতিয়া উলুটাই দিবা কি হ'ব 1 টো ওপৰত যাব 5 তলত আহিব তেনেহলে আমি আনসাৰত কেনেকৈ লিখিম 15/2 ইনটু যেতিয়া আমি ইনটু কৰিম এইফালৰ 5 টো উলুটি যাব তেনেহলে তলত আমাৰ 1 আছিল তেনেহলে 1 টো ওপৰত যাব 5 টো তলত আহিব মানে 15 ৰ 1 গুণ 15 5 2 গুণ 10 এতিয়া আমি লঘিষ্ঠত লব লাগিব কাৰণ ইয়া কি কটা কাটি যায় 5 দি কাটিলে কিমান বাৰ যাব দুবাৰ 5 দি যাব তিনিবাৰ তেনেহলে আমাৰ শেষত आंसर কিমান ওলাই গল 3/2 এখন আমাৰ শেষত आंसर ওলাই গল ঠিক আছে বুজি পালা সো ইয়াৰ কেইটামান হোমৱৰ্ক দি আছো কৰিবা হা 9 2/3 divided by 8 এটা 6 2/3 divided by 1/8 ঠিক একে এটু কি 8 টো ওপৰত যাব তলত আহিব এই দুটা কৰিবা হোমৱৰ্ক ঠিক আছে এতিয়া আহি যোৱা ভগ্নাংশৰ দ্বাৰা পূৰণ আমি কি কৰিলো অখণ্ড সংখ্যাৰ দ্বাৰা পূৰণ ইয়াতে আহি যোৱা ভগ্নাংশৰ দ্বাৰা পূৰণ ঠিক একেদৰে আমি কি কৰিম ইয়াতে উদাহৰণটো চোৱা 3/7 ন কি 2/5 দি পূৰণ কৰা পূৰণটো একেবাৰে লবৰ লগত লবৰ পূৰণ হৰৰ লগত হৰৰ পূৰণ ঠিক আছে এতিয়া চোৱা 3/7 into 2/5 সমান সমান কি হ'ব 3 2 গুণ 3 2 গুণ পূৰণ হ'ব 5 7 গুণ নহলে 3 2 গুণ কি 6 5 7 গুণ 35 হৈ গল আমাৰ ভগ্নাংশৰ দ্বাৰা হৰণ এইটো কেৱল আমি হৰণৰ জায়গা যেতিয়া পূৰণ কৰিম তেতিয়া আগৰটো বা পিছৰটো আমি উলুটাই লম ঠিক আছে এটো চোৱা প্ৰথমে আমি কি কৰিম এটো মিশ্ৰ ভগ্নাংশত আছে মিশ্র সংখ্যাত আছে আমি কি কৰিম অপ্রকৃত বা ভগ্নাংশ লৈ লম তেনেহলে চোৱা প্ৰথমটো কি হ'ব 2 6 গুণ 12 ওপৰত 1 13 তলত হল কি 6 তাৰ পাছত কি আছে ভাগ আছে 3 গুণ কি 15 ওপৰত আছে 2 17 তলত আহি গল 5 এখন আমাৰ প্রশ্ন হদিছে এতিয়া আমি কি কৰিম চোৱা এই যে ভাগটো আছে এটো কি কৰিম আমি পূৰণ বনাম আৰু তলৰ 5টো ওপৰত লম ওপৰ 17টো তলত আনিম ঠিক আছে বুজি পেলা তেনেহলে 13 তলত আহিল 6 ভাগটো আমি পূৰণ কৰিম ওপৰলৈ লম 5 তলত আহিব 17 ঠিক আছে এতিয়া লবৰ লগত লবৰ পূৰণ হৰৰ লগত হৰৰ পূৰণ তেনেহলে কি হ'ব 13 পূৰণ 5 তলত হ'ব পূৰণ 17 आंसरটো কিমান হ'ব 13 ৰ 5 গুণ কি 65 ধৰ 6 গুণ 102 এটো আমাৰ आंसर হল বুজি পালা আচ্ছা আমি কি শিকিলো ডে 7 ত পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা প্ৰথমে আমি চালো তাৰ পাছত ভগ্নাংশ লব ওপৰত যেটো থাকে আৰু হৰ যেটো তলত থাকে ঠিক আছে তাৰ পাছত প্ৰকৃত আৰু অপ্ৰকৃত চালো প্ৰকৃত হল কি যাৰ লবটো সৰু হৰতকৈ আৰু অপ্ৰকৃত হল লবটো হৰতকৈ ডাঙৰ বুজি পালা তাৰ পাছত আহিল মিশ্ৰ ভগ্নাংশত কি পূৰ্ণ সংখ্যা আৰু ভগ্নাংশ মিলি যেটো সংখ্যা হয় অপ্ৰকৃতক আমি কি কৰিব পাৰো মিশ্র সংখ্যা লৈ বা মিশ্র ভগ্নাংশ লৈ লব পাৰো তাৰ পাছত লঘিষ্ঠ আকাৰৰ ভগ্নাংশ যেতিয়া আমি কটাকটি কৰি সৰু ভগ্নাংশ লৈ লও ঠিক আছে তাৰ পাছত হল কি ভগ্নাংশৰ প্ৰতিক্ৰম উলুটাই যে চালো আমি প্ৰতিক্ৰম 2/3 থাকিলে 3/2 হ'ব বা সিধা যদি 8 থাকে 1/8 হ'ব বা 1/8 থাকিলে 8 হ'ব এটো তেতিয়া কি চালো ভগ্নাংশৰ প্ৰতিক্ৰম তাৰ পাছত সমতুল্য ভগ্নাংশ সমতুল্য কেনে কয়
সেইটো চালোঁ। প্ৰথমে আমি কি লঘিষ্ঠ সাধাৰণ হৰ উলিয়ালোঁ, তাৰপাছত সেই হৰটোক আগৰ হৰটো দি যিমান বাৰ পূৰণ কৰিলে নতুন হৰটো আহে, লঘিষ্ঠ সাধাৰণ হৰ আহে, ঠিক একে সংখ্যা দি লবটোকো পূৰণ কৰিব লাগে। ঠিক আছে। এতিয়া আহি যোৱা ভগ্নাংশৰ তুলনা। ভগ্নাংশৰ তুলনা কেনেকৈ কৰিলোঁ? যদি গোটেইকেইটাৰ হৰ একে থাকে, লব যাৰ ডাঙৰ হ'ব সেইটোৱে আমাৰ ডাঙৰ ভগ্নাংশ, আৰু লব যদি গোটেইকেইটাৰ একে থাকে, যাৰ হৰটো সৰু সেইটোৱে আমাৰ ডাঙৰ হ'ব। ঠিক আছে। তাৰপাছত আমি কি চালোঁ? ভগ্নাংশৰ যোগ বিয়োগ। ভগ্নাংশৰ যোগ বিয়োগ চালোঁ। ভগ্নাংশৰ পূৰণ হৰণ চালোঁ আমি। ঠিক আছে। এয়াই আছিল আজি ভিডিঅ'টো অলপ লং হ'ল, মানে দীঘল হ'ল অলপ। ধন্যবাদ সকলোকে, তোমালোকে ধৈৰ্য সহকাৰে চালা। আৰু কোনো ধৰণৰ যদি ডাউট থাকে তোমালোকে কমেণ্টত জনাবা, তাতে বুজাবলৈ চেষ্টা কৰিম। ঠিক আছে। ধন্যবাদ। ধন্যবাদ সকলোকে।